জুবিন গাৰ্গৰ মৃত্যু কিমান অসংবেদনশীল হ'ব পাৰে চৰকাৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুৱে ৩ মাহো অতিক্ৰম কৰা নাই জুবিন গাৰ্গৰ মৃত্যুৰ শোক পাহৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চাৰ্জশ্বিট দাখিলৰ দিনাই ৰং ৰইচত মছগুল হ'ব হিমন্ত চৰকাৰ চৰকাৰী ৰং ৰইচ কৰিবলৈ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে চৰকাৰে ন্যায় যুদ্ধৰ মাজতে চৰকাৰে পাতিছে ৰকষ্টাৰৰ সংগীতানুষ্ঠান চৰকাৰৰ লগতে হাত উজান দিছে একাংশ অসংবেদনশীল লোকে ৰকষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবলৈ খাপ পিটি আছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে ৩ মাহো অতিক্ৰম কৰা নাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে এতিয়াও প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ শোক পাহৰিব পৰা নাই তেনে সময়তে অতি অসংবেদনশীলতাৰ পৰিচয় দিছে জুবিনৰ প্ৰকৃত অনুৰাগী বুলি ডিঙি ফুলাই চিঞৰি ফুৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে সেয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট দাখিলৰ দিনাই গুৱাহাটীত ৰং ৰইচৰ আয়োজন কৰিছে খুদ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই দাবী কৰি আহিছে যে ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাৰ্জশ্বিট দাখিল কৰিব আৰু চাৰ্জশ্বিট দাখিলৰ পিছতেই অসমৰ মানুহ আচৰিত হৈ পৰিব কিন্তু পৰিখাহৰ কথাটো হ'ল যিদিনা চাৰ্জশ্বিট দাখিল কৰিব সেইদিনাই গুৱাহাটীত চৰকাৰৰ উদ্যোগত সংগীত পৰিৱেশন কৰিব মাৰ্কিন ৰকষ্টাৰ পোষ্ট মেলনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ এক প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অহা ৮ ডিচেম্বৰত খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানটো বাতিলৰ বাবে বিভিন্ন দল সংগঠন তথা ৰাইজে দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এই অনুষ্ঠানৰ তীব্ৰ বিৰোধিতা কৰে তেওঁ স্পষ্টকৈ কয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় নোপোৱালৈ এই সংগীতানুষ্ঠান বাতিল হ'ব লাগে তেওঁ মুখ্যমন্ত্ৰীগৰাকীক গৰিহণা দি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ৰাজ্যবাসী শোকাচন্ন হৈ থকাৰ সময়তেই চৰকাৰৰ উদ্যোগত এনে অনুষ্ঠান অনুষ্ঠিত কৰাটো অতি নিন্দনীয় কাৰ্য জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিলৰ দিনাই পোষ্ট মেলনৰ সংগীতানুষ্ঠানত নামত স্ফূৰ্তি কৰিব বিচৰাটো অতি দুৰ্ভাগ্যজনক অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়েও এক সংবাদমেল যোগে পোষ্ট মেলনৰ অনুষ্ঠান বাতিলৰ বাবে দাবী জনাইছে তেওঁলোকে সকীয়াই দিয়ে যে অনুষ্ঠান বাতিল নকৰিলে বিজেপি চৰকাৰখন তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব তেওঁলোকে অভিযোগ উত্থাপন কৰে যে এই সংগীতানুষ্ঠানৰ আঁৰত অসমত সাংস্কৃতিক সিন্ডিকেট গঢ়িব খোজা লোকসকল জড়িত আছে তেওঁলোকৰ প্ৰশ্ন যি সময়ত জুবিন গাৰ্গৰ মৃত্যুত আমি শোকাস্তব্ধ হৈ আছো যি সময়ত সত্যৰ ন্যায় বিচাৰি সকলোৱে হাবাথুৰি খাইছো এনে সময়ত শ শ কোটি টকা অপচয় কৰি আনন্দ কৰাৰ যুক্তি ক'ত মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক সন্তুষ্ট কৰিবলৈ আৰু পত্নীৰ E7 সাংস্কৃতিক ব্যৱসায় টনকিয়াল কৰাৰ লক্ষ্যৰে এই সংগীতানুষ্ঠান আয়োজন কৰিছে নেকি অথবা জুবিন গাৰ্গৰ হত্যাটোক লৈ সৃষ্টি হোৱা আবেগবহুল জনমতক বাধা দিবলৈ এনেধৰণৰ সংগীতানুষ্ঠানৰ আয়োজন নেকি সমগ্ৰ অসমবাসী নিৰ্মীয়মান হৈ আছে শোকস্তব্ধ হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰু সেই সময়ত যি সময়ত আমাৰ অসমৰ কলা কুশলীসকল অসমৰ শিল্পীসকল সংগীত পৰিৱেশনৰ পৰা বিৰত আছে আজি দুমাহৰ অধিক কাল সেইটো সময়ত কিন্তু একাংশ সাংস্কৃতি সিন্ডিকেট কৰা যিসকলে সাংস্কৃতিক সিন্ডিকেট কৰি আহিছে ৰজাঘৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা সেইসকলৰ নেতৃত্বত কিন্তু আজি আমদানিকৃত শিল্পী আনি জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট যিদিনা দাখিল হ'ব অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিব সেই দিনটোতে চৰকাৰে সমগ্ৰ এই জুবিনদাৰ মৃত্যুৰ বিষয়টো তল পেলাবৰ বাবে তথা জুবিনদাৰ মৃত্যুৰ পিছত অসমৰ ৰাইজৰ তথা নতুন প্ৰজন্মৰ মাজত চৰকাৰৰ প্ৰতি যি ক্ষোভ সেই ক্ষোভক প্ৰশমিত কৰাৰ উদ্দেশ্যে সেই ক্ষোভক কৌশলপূৰ্ণভাৱে প্ৰশমিত কৰাৰ উদ্দেশ্যে তেওঁলোকে ৮ তাৰিখৰ আজি পোষ্ট মেলনৰ অনুষ্ঠানটি তেওঁলোকে গুৱাহাটী খানাপাৰাত আয়োজন কৰিছে গ্ৰহণযোগ্য হ'বই নোৱাৰে পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ যোগেদি কিমান টকা যোগান ধৰিছে এই অনুষ্ঠানৰ বাবদ কিমান টকা খৰচ কৰিব তথা
ইয়াৰ ফলত আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ লগতে সামগ্ৰিকভাৱে অসমৰ কি উন্নয়ন হ'ব, কেনেধৰণে অসমে লাভান্বিত হ'ব, তাৰ ক্ষেত্ৰপথ প্ৰকাশৰ বাবে আমি স্পষ্টভাৱে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। এটা কথা স্পষ্ট কথা, আজি জুবিন গাৰ্গৰ ন্যায় বিষয়টো কোনো কাৰণতে কোনো কূট কৌশল ৰচনা কৰি কেতিয়াও তেওঁলোকে ঢাকি ৰাখিব নোৱাৰে। আৰু অসমৰ ৰাইজে বিচাৰিছে, আমি জাতীয় যুৱ শক্তিয়ে বিচাৰিছোঁ, অসমৰ নতুন প্ৰজন্মই বিচাৰিছে যে অতি শীঘ্ৰে জুবিন গাৰ্গৰ যি মৃত্যু তাৰ ন্যায় পাওক। ইপিনে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈও এই সংগীতানুষ্ঠানৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ অভিযোগ কৰে, অসম চৰকাৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই, বৰঞ্চ এই ঘটনা তল পেলোৱাৰ বাবেহে চেষ্টা চলাইছে। তেওঁ কয় যে অহা 8 ডিচেম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কিংবা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। সেইদিনাই বিজেপিয়ে গুৱাহাটীলৈ এজন ৰকষ্টাৰক অনাৰ প্ৰস্তুতি চলাইছে। গগৈৰ মতে জুবিন গাৰ্গৰ বিষয়টো তল পেলাবলৈ বিজেপি এই পদক্ষেপ লৈছে। গগৈয়ে মুখ্যমন্ত্ৰীক সকীয়াই দি কয় যে চৰকাৰে যেন অসমীয়া মানুহক জুবিন গাৰ্গৰ ন্যায়ৰ নামত নঠগে। গগৈৰ মতে চৰকাৰে জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰ শাস্তি দিব বিচৰা নাই আৰু প্ৰকৃত তদন্তও কৰিব বিচৰা নাই। কি অহা 8 ডিচেম্বৰত চাৰ্জশ্বিট দিব খুজিছে আৰু সেইদিনাই ৰকষ্টাৰক মাতি আনিছে, যাতে জুবিন গাৰ্গৰ বিষয়টো আলোচনা নহয়, হুলস্থুল নহয়। এই বিৰোধিতাৰ মাজতে অহা 8 ডিচেম্বৰত গুৱাহাটীত পোষ্টপেলনৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'বনে তাক লৈ ৰাজ্যজুৰি উৎসুকতা অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।